এটা গুৰুত্বপূৰ্ণ খবৰ লাভ কৰা হৈছে ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু আজি তেজপুৰৰ আদালতত হাজিৰ কৰোৱা হৈছিল মহবুবুল হকক তেজপুৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে মহবুবুল হকক পুনৰ 18 মাৰ্চত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে মহবুবুলক শোণিতপুৰ আৰক্ষীয়ে জিম্মাত বিচাৰিছিল মহবুবুল হকক পুনৰ 18 মাৰ্চত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে মহবুবুল হকক ঢেকিয়াজুলি PS Case number 55 of 25 under section 318 within bracket 4, 316 within bracket 5, 336 within bracket 3 of BNS, section 11 within bracket 1, the Public Examination Prevention of Unfair Means Act 2024. এই ধাৰাত এটা গোচৰ ৰুজু হৈছে আৰু সেই গোচৰটোত অভিযুক্ত হিচাপে মহবুবুল হক পুলিচে তেজপুৰ পুলিচে এৰেষ্ট কৰিছে আৰু সেই এৰেষ্ট কৰি আজি মাননীয় আদালতত তেওঁলোকে হাজিৰ কৰিছে আৰু হাজিৰ কৰি পুলিচে ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে বা ফাৰ্ডাৰ ইণ্টাৰগেশ্যনৰ কাৰণে তেওঁক ৰিমাণ্ড বিচাৰিছিলে পুলিচ ৰিমাণ্ড আজি ৰায়যোগে মাননীয় আদালতে পুলিচ ৰিমাণ্ড নিদি তেওঁক জুডিচিয়েল কাষ্টডিলৈ প্ৰেৰণ কৰিছে আৰু অহা 18/3/2025 তাৰিখে তেখেতক আদালতত পুনৰ হাজিৰ কৰিবৰ কাৰণে হুকুম দিছে ইন দি মিন টাইম মহবুবুল হকৰ বাবে অধিবক্তাই এখন জামিনৰ পেয়াৰ দিছিল আৰু সেই জামিনৰ পেয়াৰটো আজি মাননীয় আদালতে কনচিডাৰ কৰা নাই পাব্লিক প্ৰসিকিউটৰসকলৰ যুক্তি শুনাৰ পিছত তেওঁৰ জামিনৰ আবেদনখন কনচিডাৰ কৰা নাই আৰু সেই জামিনৰ আবেদনৰ ওপৰত আমাৰ চৰকাৰী পক্ষক তেওঁলোকৰ সাবমিশন দাখিল কৰিবৰ কাৰণে 18 তাৰিখে পুনৰ একেটা দিনতে ডেট ফিক্স কৰিছে আৰু সেই দিনাখনেই জামিনৰ দৰখাস্তৰ শুনানি হ'ব